ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ ফ্ৰেকশ্যন বা ভগ্নাংশ নামৰ পাঠটিৰ এক্সাৰচাইজ 7E অৰ্থাৎ অনুশীলনী 7E। ইতিমধ্যে আমি ইয়াৰে আগৰ ভিডিঅ'সমূহত অনুশীলনী 7A B C D আৰু C আৰু D এই আটাইকেইটাৰ অনুশীলনীৰ আমি কুৱেশ্যনবিলাক আলোচনা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ভিডিঅ'সমূহ চোৱা নাই তোমালোকে আজিৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংক নতুবা প্লে'লিষ্টৰ জৰিয়তে আগৰ ভিডিঅ'সমূহ চাব পাৰিবা। এতিয়া আহা এক্সাৰচাইজ 7E কি কৈছে। কুৱেশ্যন নম্বৰ 1, ফিল ইন দ্য ব্লেংক স্পেচেছ বাই অবজাৰ্ভিং দ্য পিকচাৰ্ছ এছাইড। যে তলৰ চিত্ৰটো চাই খালী ঠাই পূৰ কৰা। এই ছবিকেইটা চাই আমি খালী ঠাই পূৰ কৰিব লাগে। ইয়াত চাবা, ইয়াত এই ঘৰকেইটাত চবতে কুৱেশ্যন মাৰ্ক দিয়া আছে, অৰ্থাৎ ঘৰকেইটাৰ ভিতৰত আমি কি কি সংখ্যা লিখিব পাৰোঁ। এইটো চাবা, ইয়াত কিমানটা এই চক্ৰটোত কিমানটা অংশ আছে আৰু কিমানটা অংশত ৰং কৰা হৈছে। আমি ইয়াৰ পৰা যদি হিচাপ কৰোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। ইয়াত 16টা অংশ আছে। 16টা অংশৰ 1 2 3 4 5 পাঁচটা ভাগত ৰং কৰা হৈছে। এইটো ইয়াত 16টা আছে অংশ, 16টা ভাগৰ 5টাত ৰং কৰিছে, গতিকে এইটো হ'ব 16 ভাগৰ 5, ইয়াত 16 হ'ব, ইয়াত 5 হ'ব। 16 ভাগৰ 5টাত ৰং কৰিছে ইয়াতে, যোগ ইয়াতে 16টা আছে, ইয়াত 16টাত কেইটাত ৰং কৰিছে 1 2 3 4 5 6 7, 16 ভাগৰ 7টাত ৰং কৰিছে। ইয়াত কেইটাত ৰং কৰিছে 1 2 3 4 5 6 7 8 9 10 11 12, ইয়াত 16 ভাগৰ 12টাত ৰং কৰিছে, গতিকে 16 ভাগৰ 5 যোগ 16 ভাগৰ 7 সমান 16 ভাগৰ 12। গতিকে এই ঘৰকেইটাত আমি এইকেইটা লিখিব লাগিব। মই তোমালোকক কৰি দিছোঁ চাবা, এইটো পাইছিলোঁ আমি 16 ভাগৰ 5, তাৰপিছত 16 ভাগৰ 7 পাইছিলোঁ, 16 ভাগৰ 7, তাৰপিছত 16 ভাগৰ 12। তাৰমানে 16 ভাগৰ 5 যোগ 16 ভাগৰ 7 এই দুটা যোগ কৰিলে 16 ভাগৰ আমি 12 পাওঁ। এতিয়া ব'লা কুৱেশ্যন নম্বৰ 2 চাওঁ। কুৱেশ্যন নম্বৰ 2, টু গেট 19/24 minus 13/24 equal to 6/24. Draw some circles like above and explain the steps. আগৰটো নিচিনাকৈ আমি কি কৰিব লাগিব, চাৰ্কুল লিখিব লাগিব। ইয়াত কি কৈছে, এই ভগ্নাংশকেইটা 24 ভাগৰ 19 মাইনাছ 24 ভাগৰ 13 ইকুৱেল এইটো 24 ভাগৰ 6 হোৱাকৈ ওপৰৰ দৰে চক্ৰ আঁকি বুজাই লিখা। গতিকে এইটো আমি পাতি লৈছোঁ চাবা, এইটো আছিলে চলিউশ্যন 2। ইয়াত 24টা অংশ আঁকিছোঁ। প্ৰথমটো আছিলে 24 ভাগৰ 19, ইয়াত আমি কি কৰিছোঁ 24টা অংশ আঁকিছোঁ, গতিকে 24টা ভাগৰ 19টাত আমি ৰং কৰিছোঁ। গতিকে এইখিনি মাইনাছ 24 ভাগৰ 13 আছে, 24 ভাগৰ 13টাত ৰং কৰিছোঁ আমি। গতিকে এইটোৰ পৰা এইটো বিয়োগ কৰিলে 24 ভাগৰ 19ৰ পৰা আমি 24 ভাগৰ 13 যদি বিয়োগ কৰোঁ তেতিয়াহ'লে 24 ভাগৰ আমি 6 পাম। ইয়াত 24টা আছে, 24টা অংশ আছে, 24টা অংশৰ আমি 6টাত ৰং কৰিছোঁ। এতিয়া ব'লা কুৱেশ্যন নম্বৰ 3 চাবা। ফাইণ্ড দ্য ভেলু অফ এইটো নম্বৰ 1, নম্বৰ 2, নম্বৰ 3, নম্বৰ 4, নম্বৰ 5, নম্বৰ 6, নম্বৰ 7। আমি এইকেইটা ভেলু উলিয়াব লাগে, অৰ্থাৎ মান উলিওৱা। এই ভগ্নাংশবিলাক যোগ বিয়োগ আছে, কিছুমানত যোগ আছে, কিছুমানত বিয়োগ আছে, এইবিলাকৰ আমি মান উলিয়াব লাগে। ব'লাচোন আমি এটা এটাকৈ পাতি লওঁ। চলিউশ্যন 3, প্ৰথমটো কিমান আছিলে 3/17 প্লাছ 4/17 প্লাছ 6/17। গতিকে এইটো কি হ'ব চাবা, যিটো ডিনমিনেটৰ আছে, ডিনমিনেটৰ চবতে 17 17 আছে, বা হৰবিলাক চব একে একে আছে। ইয়াতো হৰ 17 আছে, ইয়াতো 17, ইয়াতো 17। গতিকে ইয়াৰে লসাগু বা এলচিয়াম কি হ'ব 17 হ'ব, 17। গতিকে যদি হৰবিলাক একে একে থাকে তেতিয়াহ'লে লগবিলাক মানে যি আছে আমি এটাকে বহাই দিলে হ'ল, খালি যোগৰ চিহ্নৰ জেগাত যোগ দিলে হ'ল, বিয়োগৰ চিহ্নৰ জেগাত বিয়োগ দিলে হ'ল। চাবাচোন ইয়াত 3 আছে, 3 যোগ, ইয়াত 4 আছে, 4 এই যোগ, 6 আছে, আমি 6 দিলোঁ। হৰবিলাক একে থাকিলে ইয়াত যোগ চিহ্ন আছে নহয় চবতে, গতিকে ডাইৰেক্ট তুমি এইকেইটা যোগ কৰি দিয়া, 3 + 4 + 6, 3 + 4 + 6 ইকুৱেল টু কিমান হ'ব 17 ভাগৰ 3 4 7, 3 4 7 7 6 13। গতিকে এইটোৱে হ'ব আনচাৰ 13/17। 2 নম্বৰটো চাবা, 9/26 প্লাছ 13/26। ইয়াতো মানে হৰ দুটা একে আছে, 26 26, গতিকে এলচিয়াম 26 হ'ব। গতিকে ইয়াত 9 আছে, 9 + 13। হৰ একে থাকিলে খালি ওপৰ দুটা যোগ কৰি দিলে হ'ল। ইয়াত যোগ চিন আছে কাৰণে যোগ কৰি দিছোঁ, বিয়োগ চিন থাকিলে বিয়োগ কৰি দিলোঁ হয়। এতিয়া চাবা 13 9 কি 22, 22/26 হ'ল। গতিকে এইটো 2 দিয়ে কাটা 11 বাৰ, 2 11 গুণ 22, 2 13 গুণ 26 ইকুৱেল টু কিমান হ'ব 11/13। ওপৰত 11 তলত 13, এইটো হ'ব আনচাৰ। 3 নম্বৰটো চাবা,
29/51 প্লাছ 31/51 ইয়াতে 51 আছে গতিকে এলচিয়াম 51 হ'ব 29 আৰু 31 তুমি প্লাছ কৰা একেবাৰে কৰিলেও হ'ব নতুবা এক লাইন লিখিলেও কোনো কথা নাই চাবা 9 9 একে 10 শূন্য হাতত থাকিল 1 2 3 5 1 6 তলত 51 আছে গতিকে 60/51 এইটো হ'ব আনচাৰ 4 নম্বৰটো এবাৰ এইটো মাইনাছত আছে 23/27 মাইনাছ 10/27 গতিকে ইয়াত যিটো 27 আছে দুটাতে গতিকে 27 হ'ব এলচিয়াম গতিকে 23 মাইনাছ 10 গতিকে এইটো কি হ'ব 23 পৰা 10 গ'লে 13 23 পৰা 10 গ'লে 13 13/27 এইখিনি হ'ব আনচাৰ 5 নম্বৰটো চাবা 14/25 মাইনাছ 11/25 এইটো চাবা 25 আছে হয় দুটা গতিকে এলচিয়াম হ'ব 25 গতিকে এইটো 14 মাইনাছ 11 ইকুৱেল টু কি হ'ব 14 পৰা 11 গ'লে 3/25 এইটো হ'ব আনচাৰ 6 নম্বৰটো চাবাচোন 1 মাইনাছ 31/35 এইটো দুই ধৰণে কৰিব পাৰোঁ তোমালোকে যিটো সহজ পায় সেইটোতে কৰিবা ঠিক আছে চাবা ইয়াত একৰ তলত ইয়াত যে অকল এক আছে একৰ তলত একো নাই হয়নে একৰ তলত একো নাই মানে এটা এক থাকে গতিকে চাবা আমি 1 এই 1 ইকুৱেল টু আমি 1/1 লিখিব পাৰোঁ 1/1 মানে 1 হয় তাৰমানে একেৰে একো হৰণ কৰিলে আমি একে পাম সেইকাৰণে একৰ তলত এটা আমি এক মনতে ভাবি ল'ব পাৰোঁ গতিকে সেই তলত থকা একটো আৰু এই 35ৰ লসাগু বা এলচিয়াম 35 হ'ব গতিকে তলত থকা একটোৰে যদি আমি 35 হৰণ কৰোঁ 35 বাৰ যাব 35 গুণ 35 বিয়োগ এইটো 25 আছে 35ৰে 35 হৰণ কৰিলে একবাৰ যাব 31 গুণ 31 35ৰ পৰা 31 গ'লে কিমান থাকিব 4 থাকিব 4/35 এইটো হ'ব আনচাৰ বা তুমি আন এটা ধৰণৰ কৰিব পাৰা 6 নম্বৰটো এনেকৈ কৰিব পাৰা যিটো সহজ পায় তেনেকৈ কৰিবা ঠিক আছে 1 মাইনাছ 31/35 আছে নহয় এইটো এনেকৈ কৰিব পাৰা 1 ইয়াত যিটো 35 আছে আমি ইয়াৰে হৰটোকো যদি 35 বনাওঁ তেতিয়া আমাৰ আৰু সহজ হৈ যায় আমি 1 মানে 35/35 লিখিব পাৰোঁ 35ৰে 35 হৰণ কৰিলে আমি একে পাম যেনেকুৱা একেৰে এক হৰণ কৰিলে 1 পাওঁ 2 দি 2 হৰণ কৰিলে আমি 1 পাওঁ 3ৰে 3 হৰণ কৰিলে আমি 1 পাওঁ ঠিক তেনেদৰে 35ৰে 35 হৰণ কৰিলে আমি 1 পাওঁ গতিকে একৰ জেগাত আমি এইটো লিখিব পাৰোঁ মাইনাছ 31/35 এতিয়া চোৱাচোন 35 দুটাতে আছে 35 লিখি দিলা ওপৰত 35 মাইনাছ 31 35ৰ পৰা 31 গ'লে 4/35 এইটো হ'ব আনচাৰ তোমালোকে এনেকৈ সহজ পালে এনেকৈ কৰিবা ঠিক আছে বা এনেকৈ কৰিলেও ভুল নহয় এতিয়া 7 নম্বৰটো চাবা 4 মাইনাছ 14/4 গতিকে ইয়াত কি কৰা ইয়াত এলচিয়াম হ'ব 4 এতিয়া 4 তলত একো নাই মানে এটা 1 আছে ঠিক আছে 1 আৰু 4 লসাগু 4 হ'ব এই তলত থকা 1টোৰে 4 হৰণ কৰিলে 4 বাৰ যাব 4 গুণ 16 বিয়োগ এইটো হ'ব 14 কাৰণ 4 4 হৰণ কৰিলে 1 বাৰ 1 14 গুণ 14 কি হ'ব 16 পৰা 14 গ'লে 2 তলত থাকিল 4 2/4 এইটো কটাকটি কৰিব পাৰি 2 গুণ 2 2 গুণ 4 সমান ওপৰত থাকিল 1 তলত থাকিল 2 আৰু হাফ হ'ল এইটো হ'ব আনচাৰ কুৱেশ্যন নম্বৰ 4 এড দ্য ফলোয়িং এইবিলাক যোগ কৰা ইয়াত আছে যোগ কৰা ব'লাচোন আমি এটা এটাকৈ এইকেইটা আমি পাতি লওঁ এই নম্বৰটো আছে 3/4 প্লাছ 4/3 এইটো আছিলে এই 4 আৰু 3 লসাগু কিমান হ'ব এলচিয়াম কিমান হ'ব 12 হ'ব কাৰণ 4 3 গুণ 12 এতিয়া চাবা এইটো এনেকৈ কৰিবা এটা বুজি লোৱা বাকীকেইটা তোমালোকে নিজে নিজে কৰিব পাৰিবা 4ৰে 12 হৰণ কৰিলে কেইবাৰ যাব 3 বাৰ যাব হয়নে 4ৰে 12 হৰণ কৰিলে 3 বাৰ আৰু এই 3 গুণ 9 যোগ 3ৰে 12 হৰণ কৰিলে 4 বাৰ যাব 3ৰে 12 হৰণ কৰিলে 4 বাৰ এই 4 গুণ 16 9 আৰু 16 কিমান হ'ল 25 তলত থাকিল 12 গতিকে এইটো 12/25 এইটো হ'ব আনচাৰ বা তুমি আৰু এক লাইন লিখিব পাৰা এইটো হৈছে অপ্ৰকৃত ভগ্নাংশ 12/25 বা তুমি এইটো মিশ্ৰ ভগ্নাংশটো লিখিব পাৰিবা 12 দি 25ক তুমি যদি হৰণ কৰা তেতিয়া আমি এইটো মিশ্ৰ ভগ্নাংশত লিখিব পাৰিম এতিয়া 12 আছে নহয় 12 গুণ 12 12 গুণ 24 2 বাৰ যাব 24 5 পৰা 4 গ'লে 1 2 বাৰ গ'লে 0টো নালাগে লিখিব গতিকে এইটো মানে আমি কিমান পালোঁ 2 সমস্ত 12/1 সমান আমি কি লিখিব পাৰোঁ 2 সমস্ত 12/1 এনেকৈ লিখিলেও হ'ব তোমালোকে আনচাৰটো এইখিনি কৰিলেও হ'ব বা নতুবা এক লাইন এনেকৈ যদি অপ্ৰকৃত ভগ্নাংশতে আনচাৰটো দিয়া এইখিনিকে লিখিলেও হ'ব
আৰু যদি ভাবা নহয় মই মিশ্ৰ ভগ্নাংশত লিখিম বা মিক্স ফ্ৰেকশ্যনত লিখিম আনচাৰটো, তেতিয়াহ'লে এইখিনিলৈকে লিখিবা 2 সমস্ত 12 1, এইটো হ'ব আনচাৰ। এইটো আছিলে 1 + 3/5 ইকুৱেল টু কিমান হ'ব? ইয়াৰ লসাগু হ'ব 5, 1ৰ তলত এটা 1 আছে, একো নাই মানে, ঠিক আছে। সেই 1টোৰে 5ক এই তলত থকা 1টোৰে 5ক হৰণ কৰিলে 5 বাৰ যাব, 5 × 5 যোগ 5ৰে 5ক হৰণ কৰিলে 1 বাৰ, 1 3 × 3, গতিকে এইটো কিমান হ'ব? 5 × 3 = 8, তলত থাকিল 5। এইটো হৈছে অপ্ৰকৃত ভগ্নাংশ। যদি প্ৰকৃত ভগ্নাংশত লিখা এনেকুৱা হ'ব, 8ৰে তুমি 8ক তুমি 5ৰে হৰণ কৰা, 5 যদি 8ক হৰণ, 5 × 5, গতিকে 3 বাকী থাকিল, 8 × 5 = 3, গতিকে এইটো হ'ব 1 সমস্ত 5/3, 1 সমস্ত 5/3, 1 and 3/5, এইটো হ'ব আনচাৰ। চি নম্বৰটো ইকুৱেল টু এলচিয়াম হ'ব 7, 5ৰ তলত এটা 1 আছে, এইটো লিখিব নালাগে, মই তোমালোকক কৈছোঁ আৰু। এই 1টোৰে 7ক হৰণ কৰিলে 7 বাৰ যাব, 7 × 5 = 35, যোগ 7ৰে 7ক হৰণ কৰিলে 1 বাৰ, 1 × 1, গতিকে এইটো কিমান হ'ল? 36/7। তুমি 36ক 7ৰে তুমি কি কৰা? ডিভাইড কৰা, গতিকে কি হ'ব? 7 × 5 = 35, গতিকে 6ৰ পৰা 5 গ'লে 1, এইটো 5 সমস্ত 7/1 ইকুৱেল টু কি হ'ব? 5 সমস্ত 7/1, এইটো হ'ব আনচাৰ। ডি নম্বৰটো চাবা 2/3 প্লাছ 1/4 প্লাছ 1/2, এই তিনিটা ফ্ৰেকশ্যন আমি এড কৰিব লাগে। এতিয়া চাবা 3 4 2, এই তিনিটা হৰৰ লসাগু কিমান হ'ব? চবতকৈ ডাঙৰ সংখ্যাটো চাব লাগে, 4 আছে, 4ক 2ৰে যায় কিন্তু 3ৰে নাযায়। এবাৰ 4 গুণিতক চোৱা, 4 × 2 = 8, 8ক 2ৰে যায় কিন্তু 3ৰে নাযায়। আকৌ চোৱা 4 × 3 = 12, 12ক চবৰে যায় হয়নে? গতিকে 12টো হ'ব লসাগু। 12ক 4ৰে হৰণ যায়, 2ৰে যায়, 3ৰে যায়, গতিকে 12টো হ'ব লসাগু। আৰু তোমালোকে কৰিও চাবা পাৰা 3 4 আৰু 2, চাবাচোন 3 4 2, ইয়াৰে তুমি যদি লসাগু উলিওৱা 3 থাকিল, এইটো 2 × 4 2 × 2, এইকেইটা পূৰণ কৰা, LCM = কি হ'ব বা লসাগু? 2 3 × 6, 6 2 × 12, 12 × 12, 12, যিয়ে নহওক লসাগু হ'ব 12। 3ৰে 12 হৰণ কৰিলে কেইবাৰ যাব? 4 বাৰ, 4 2 × 8, যোগ 4ৰে 12 হৰণ কৰিলে 3 বাৰ, 3 × 3, যোগ 2ৰে 12 হৰণ কৰিলে 6 বাৰ, 6 1 × 6, ওপৰত কিমান থাকিলে? 8 3 11, 11 6 17, তলত থাকিল 12। এতিয়া তুমি 17ক 12 দি হৰণ কৰা, 12 1 × 12, 7ৰ পৰা 2 গ'লে 5, গতিকে এইটো 1 সমস্ত 12/5 ইকুৱেল টু 1 সমস্ত 12/, ঠিক আছে, 1 সমস্ত 12/5, এইটো হ'ব আনচাৰ। গোটেইকেইটা মিক্স ফ্ৰেকশ্যনত আছে, মিশ্ৰ ভগ্নাংশত আছে, গতিকে এইকেইটা আমি দুই ধৰণে কৰিব পাৰোঁ। যিকেইটা মানে গোটা সংখ্যা আছে সেইকেইটা আমি প্ৰথমতে যোগ কৰি ল'ব পাৰোঁ, যেনেকুৱা 5 5 6 11, 11 3 14, 14 যোগ এইখিনি হ'ব 4/3 যোগ 4/1 যোগ 8/1। আমি ভগ্নাংশকেইটা আমি বেলেগ বেলেগকৈ যোগ কৰিব পাৰোঁ, আগতে গোটা সংখ্যাকেইটা যোগ কৰিব পাৰোঁ, তেনেকৈ কৰিব পাৰোঁ। নতুবা আমি একেবাৰে কৰিব পাৰোঁ, যদি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাওঁ তেতিয়া আমি একেবাৰে কৰিব পাৰিম। চাবাচোন এইটোক আমি অপ্ৰকৃত ভগ্নাংশলৈ নিম। চাবা এইটো 4/4 কিমান হ'ব? 4 5 × 20, 20 3 23, এনেকৈ এইটো মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ আমি নিব পাৰোঁ, বা মিক্স ফ্ৰেকশ্যনৰ পৰা ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ নিব পাৰোঁ। প্লাছ এইটো 4/4 কিমান হ'ব? 4 6 × 24, 24 1 25, যোগ এইটো 8/4 কিমান হ'ব? 8 3 × 24, 24 1 25। এতিয়া চোৱা 4 4 8, এই গোটেইকেইটাৰ লসাগু হ'ব 8, কাৰণ এই গোটেইকেইটাৰ ভিতৰত 8টোৱে ডাঙৰ, আৰু মানে 4ৰে 8 হৰণ কৰিব পাৰি, এইটো দিব পাৰি বা 8ৰেও পাৰি, গতিকে 8টো হ'ব কি? লসাগু বা এলচিয়াম। 4ৰে 8 হৰণ কৰিলে কেইবাৰ যাব? 2 বাৰ, গতিকে 2 23 গুণ কিমান হ'ব? 2 3 × 6, 2 2 × 4, এইটো যোগ 4ৰে 8 হৰণ কৰিলে 2 বাৰ, 2 25 গুণ কিমান হ'ব? 50 হ'ব, যোগ 8ৰে 8 হৰণ কৰিলে 1 বাৰ, 1 25 গুণ 25, এইটো হ'ব ইকুৱেল টু 8/4 কিমান হ'ব? এই গোটেইকেইটা তুমি যোগ কৰা, 6 এইটো 0 আছে, 6 5 11, 1 হাতত থাকিল 1, 4 4 5 9, 9 2 11, হাতত থাকে 12, গতিকে 121 হ'ল। এতিয়া 121 ওপৰত আৰু তলত 8, গতিকে তুমি 121টো এইটো হেৰি কৰা, হৰণ কৰা 8ৰে, 121। আমি তাৰমানে আনচাৰটো মিশ্ৰ ভগ্নাংশত লিখিম। 8ৰে 12 হৰণ কৰিলে কেইবাৰ যাব? 1 বাৰ, 8 1 × 8, 12 পৰা 8 গ'লে 4, গতিকে আমি এইটো নমাই আনিলোঁ, 41 হ'ল, 8 5 ×
40 1ৰ পৰা 0 গ'লে 1 গতিকে এইটো 15 সমস্ত 8 ভাগৰ 1 ইকুৱেল টু 15 সমস্ত 8 ভাগৰ 1 এইটো হ'ব আনচাৰ এতিয়া F নম্বৰটো চাবা এইকেইটা আমি অপকৃত ভগ্নাংশলৈ লৈ যাম 5 3 গুণ 15 15কে 16 যোগ 7 আছিল 7 তুমি 7 লিখিলোঁ যোগ এইটো 3 ভাগৰ কিমান হ'ব 3 2 গুণ 6 6 কে 7 এতিয়া চোৱা 5 7ৰ তলত 1 আছে 5 1 আৰু 3 লসাগু কিমান হ'ব 15 হ'ব 5 দি 15 হৰণ কৰি 3 বাৰ 3 16 গুণ কিমান 48 যোগ 7ৰ তলত এটা 1 আছে 1 1ৰে 15 হৰণ কৰিলে 15 বাৰ গতিকে 15 7 গুণ কিমান 105 যোগ 3ৰে 15 হৰণ কৰিলে 5 বাৰ 5 7 গুণ 35 গতিকে তলত থাকিল 15 ওপৰত কিমান হ'ব এটা তুমি যোগ কৰা 8 8 পাছে 13 13 পাছে 18 18ৰ 8 হাতত থাকিল 1 4 0 3 4 3 7 7 1 8 তাৰপিছত ইয়াত থাকিল 1 কিমান হ'ল 188 188ক তুমি হৰণ কৰা 188ক তুমি 15ৰে হৰণ কৰা কিমান হ'ব 15 গুণ 15 8ৰ পৰা 5 গ'লে 3 8টো নমাই আনিলোঁ 15 2 গুণ 30 8ৰ পৰা 0 গ'লে 8 গতিকে এইটো 12 সমস্ত 15 ভাগৰ 8 হ'ল সমান 12 সমস্ত 15 ভাগৰ 8 এইটো হ'ব আনচাৰ তুমি যদি এনেকৈ যদি টান পোৱা তোমালোকে এনেকৈ কৰি চাব পাৰিবা চাবা ঠিক আছে নহয় মই গণিতটো পাতিয়ে লৈছোঁ এনেকৈ যদি টান পোৱা এনেকৈ কৰিবা এই 3 যোগ 7 যোগ 2 এইবিলাক গোটা সংখ্যা 3 7 2 এইবিলাক ভগ্নাংশত এইবিলাক যদিও আমি ভগ্নাংশ গণিত কৰি আছোঁ এইবিলাক হৈছে গোটা সংখ্যা সম্পূৰ্ণ সংখ্যা ঠিক আছে 3 7 2 3 7 2 এইকেইটা আমি যোগ কৰিম যোগ ইয়াত আছে 1/5 আছে এইটো প্লাছ অলৰেডি 72 গ'লে 1/3 আছে 3 7 10 10 12 যোগ এতিয়া তুমি এইখিনি যোগ কৰা অকল 5 আৰু 3 লসাগু হৈছে 15 5ৰে 15 হৰণ কৰে 3 বাৰ 3 গুণ 3 যোগ 3 দিয়ে 15 হৰণ হ'লে 5 বাৰ 5 গুণ 5 সমান 12 যোগ কি হ'ল 3 5 8 আৰু তলত 15 তাৰমানে 12 সমস্ত 15 ভাগৰ 8 এইটো হ'ব আনচাৰ গতিকে এনেকৈ কৰিলেও আমি 12 সমস্ত 15 ভাগৰ 8 পাম এনেকৈ কৰিলেও 12 সমস্ত 15 ভাগৰ 8 পাম যিটো সহজ পোৱা সেইটোৱে কৰিবা যি নম্বৰটো আছিলে এইটো 4 + 2/7 + 1/2 + 11/14 ইকুৱেল টু এই গোটেইকেইটাৰ লসাগু কিমান হ'ব 14 হ'ব কাৰণ এই হৰকেইটাৰ ভিতৰত 14টো চবতকৈ ডাঙৰ আৰু 14ক 2ৰে হৰণ যায় 7ৰে হৰণ যায় বা তুমি এক্সট্ৰাকৈ যদি লসাগুটো কৰি চোৱা 14 পাবা ঠিক আছে 14 লিখিলোঁ 4 তলত এটা 1 আছে হয়নে 1ৰে 14 হৰণ কৰিলে 14 বাৰ আৰু 14 4 গুণ কিমান হ'ব 14 4 গুণ 56 যোগ 7 দি 14 হৰণ কৰিলে 2 বাৰ যাব 2 2 গুণ 4 যোগ 2ৰে 14 হৰণ কৰিলে 7 বাৰ যাব 7 1 গুণ 7 যোগ 14ৰে 14 হৰণ কৰিলে 1 বাৰ 1 11 গুণ 11 এতিয়া ওপৰত কিমান হ'ল চাবা এইটো ডাইৰেক্ট যোগ কৰি দিয়া 56 আৰু 4 কিমান হ'ল 60 গতিকে 67 আৰু 11 গতিকে 78 হ'ব 78/14 এইটো কটাকটি কৰিব পাৰি চাবাচোন 2ৰে কাটিলোঁ 7 বাৰ 2 7 গুণ 14 এইটোকো 2ৰে কাটা 2 3 গুণ 6 1 বাকী থাকিল একটো ইয়াতে আহিল 18 2 9 গুণ 18 ইকুৱেল টু 39/7 এতিয়া এইটো তুমি 39ক তুমি এই 7টোৰে কি কৰা হৰণ কৰা 7 5 গুণ 35 9ৰ পৰা 5 গ'লে 4 গতিকে 5 সমস্ত 7 ভাগৰ 4 সমান 5 সমস্ত 7 ভাগৰ 4 এইটো হ'ব আনচাৰ এতিয়া কুৱেশ্যন নম্বৰ 5 চাবা ছাবট্ৰেক্ট দ্য ফলোয়িং A B C D বলাচোন আমি এইকেইটাও পাতি লওঁ বিয়োগ কৰা 4টা গণিত আছে প্ৰথমটো আছিলে এইটো 8 সমস্ত 9 ভাগৰ 5 বিয়োগ 4 অপকৃত ভগ্নাংশলৈ নিয়া 8 9 গুণ 72 72 আৰু 5 77 77/9 মাইনাছ 4 এতিয়া তুমি 9 আৰু ইয়াৰ তলত 1 আছে গতিকে লসাগু 9 হ'ব 9ৰে 9 হৰণ কৰিলে 1 বাৰ 177 গুণ 77
মাইনাছ ইয়াৰ তলত এটা 1 আছে গতিকে 1 9 ঘন কৰিলে 9 বাৰ যাব 9 4 গুণ 36 77ৰ পৰা এইটো 36টো বিয়োগ কৰা 7ৰ পৰা 6 গ'লে 1 7ৰ পৰা 3 গ'লে 4 গতিকে 9 ভাগৰ 41 পালোঁ গতিকে 41ক তুমি 9ৰে হৰণ কৰা 9 4 গুণ 36 9 5 গুণ 45 45 হ'লে বেছি হয় গতিকে 4 9 4 গুণ 36 11ৰ পৰা 6 গ'লে 5 এইটো হ'ব 4 সমস্ত 9 ভাগৰ 5 এইটো হ'ব আনচাৰ আছিলে বি নম্বৰ আমি আগত যেনেকৈ অপ্ৰকৃত ভগ্নাংশলৈ লৈ গৈ কিনে আমি কৰিছোঁ মিশ্ৰ ভগ্নাংশ এটাক অপ্ৰকৃত ভগ্নাংশলৈ নি কিনে কৰিছোঁ কিন্তু আমি ডাইৰেক্ট এনেকৈ কৰিব পাৰোঁ আমি গোটাবিলাক গোটা সংখ্যাৰ পৰা গোটা সংখ্যা বিয়োগ কৰিম আৰু ভগ্নাংশৰ পৰা ভগ্নাংশ বিয়োগ কৰিম এনেকৈ কৰিব পাৰোঁ 9 পৰা 3 বিয়োগ কৰিব পাৰোঁ আমি 9 বিয়োগ 3 এইটো 9 আৰু 3 ইয়াত একো নাই মানে এটা যোগচিন আছে ঠিক আছে 9 সমস্ত 7 ভাগৰ পাছত একো চিন লিখা নাই মানে এটা যোগচিন থাকে এই যোগচিনটো আমি দিলোঁ গতিকে এইটো 7 ভাগৰ 5 বিয়োগ 3টোতো আমি ইয়াতে লৈ আহিলোঁ 5 ভাগৰ 1 গতিকে 9ৰ পৰা 3 বিয়োগ কৰিম আৰু এই ভগ্নাংশৰ পৰা ভগ্নাংশ বিয়োগ কৰিম এইটো এনেকৈ আমি কৰিব পাৰোঁ 9ৰ পৰা 3 গ'লে কি 6 যোগ এটা 7ৰ পাছত লখাব কিমান হ'ব 35 7ৰে 35 হৰণ কৰিলে কিমান হ'ব 5 বাৰ যাব 5 5 গুণ 25 বিয়োগ 5ৰে 35 হৰণ কৰিলে 7 বাৰ যাব 7 গুণ 7 গতিকে 6 যোগ 35 ভাগৰ 25ৰ পৰা 7 গ'লে কি হ'ব 18 তাৰমানে 6 সমস্ত 35 ভাগৰ 18 এইটো হ'ব আনচাৰ গতিকে এনেকৈ কৰিলে সহজ হয় তোমাৰ এনেকৈ কৰিব পাৰা নতুবা আকৌ মিশ্ৰ কি কয় অপ্ৰকৃত ভগ্নাংশ বা ইম্প্ৰপাৰ ফ্ৰেকশ্যনত লৈ গৈ কিনেও কৰিব পাৰিবা চি নম্বৰটো চাবা গতিকে 3ৰ পৰা এইখিনি আমি বিয়োগ কৰিব লাগে চি নম্বৰটো চাবাচোন 3 বিয়োগ এইটো কি হ'ব 2 3 গুণ আমি এইটো আমি অপ্ৰকৃত ভগ্নাংশত নিম 3 ভাগৰ 3 দুগুণ 6 6 1 7 গতিকে ইয়াত লখাব হ'ব 3 গতিকে ইয়াত এটা 1 আছে 1ৰে 3 হৰণ কৰিলে 3 বাৰ 3 3 গুণ 9 9 বিয়োগ 7 9 পৰা 7 গ'লে 2 তলত থাকিল 3 2/3 এইটো হ'ব আনচাৰ ডি নম্বৰটো আছে 9 মাইনাছ 16/5 9 মাইনাছ 16/5 ডি নম্বৰ এইটো চাবা লখাব হ'ব 5 1ৰে 5 হৰণ কৰিলে 5 বাৰ 5 9 গুণ 45 বিয়োগ 16 5 থাকিল তলত ওপৰত কি হ'ব 45ৰ পৰা 16 গ'লে 15ৰ পৰা 6 গ'লে 9 1 থাকিল 3 3ৰ পৰা 1 গ'লে 2 29/5 29ক তুমি 5ৰে ডিভাইড কৰা 5 5 গুণ 25 4 নামিল গতিকে 5 সমস্ত 5 ভাগৰ 4 5 সমস্ত 5 ভাগৰ 4 এইটো হ'ব আনচাৰ এতিয়া 6 নম্বৰটো চাবা 6 নম্বৰটো কি হৈছে চিম্প্লিফাই বা সৰল কৰা এই নম্বৰটো আছিলে এইটো গতিকে আমি প্ৰথমতে কি কৰিম এই মিশ্ৰ ভগ্নাংশটোক আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম এইটো কি হ'ব 4 ভাগৰ 4 দুগুণ 8 8 3 11 4 ভাগৰ 11 পালোঁ বিয়োগ 4 ভাগৰ 1 যোগ 3 ভাগৰ 1 এতিয়া চোৱা 4 4 3 এইকেইটা লখাব কি হ'ব 12 হ'ব 4ৰে 12 হৰণ কৰিলে 3 বাৰ বা যোগকেইটা আমি প্ৰথমতে একফাল কৰি ল'ব পাৰোঁ বিয়োগটো একফাল কৰি ল'ব পাৰোঁ মানে যি কি নহওক আমি ইয়াতো মিলাই ল'ব পাৰিম চাবাচোন 4ৰে 12 হৰণ কৰিলে 3 বাৰ 3 11 গুণ 33 বিয়োগ 4ৰে 12 হৰণ কৰিলে 3 বাৰ 3 গুণ 3 যোগ 3ৰে 12 হৰণ কৰিলে 4 বাৰ 4 গুণ 4 এতিয়া কি হ'ব চাবা তলত থাকিল 12 ওপৰত কি হ'ব এইটো যোগ আছে এই 33ৰ আগত এখন মানে যোগ আছে এইটো যোগ গতিকে আমি যোগকেইটা মানে একেফালে লৈ আহিলোঁ 33 যোগ 4 4টো এইপিনে আনিলোঁ বিয়োগ 3 একে কথা এইখিনি কথাকে আমি লিখিছোঁ খালি 4টো অলপ আগত আনিছোঁ -3টো আমি পিছত নিছোঁ 33 আৰু 4 কিমান হ'ব 33 আৰু 4 37 -3 divided by 12 37ৰ পৰা ঠিক হ'লে 34/12 এইটো আমি কটাকটি কৰিব পাৰোঁ 2ৰে এইটোক 6 বাৰ কাটিব পাৰোঁ 2 6 গুণ 12 2ৰে এইটোক 2 গুণ 2 14 হ'ল 2 7 গুণ 14 17 বাৰ কাটিব পাৰোঁ গতিকে কিমান পাম ওপৰত 17 আৰু তলত 6 এইটো হ'ব আনচাৰ নতুবা এইটো তুমি মিশ্ৰ ভগ্নাংশটো তুমি লৈ যাব পাৰা 17ক যদি তুমি 6 দি যদি হৰণ দিয়া 6 2 গুণ 12 7 বাৰ 2 গ'লে 5 অৰ্থাৎ 2 সমস্ত 6 ভাগৰ 5 2 সমস্ত 6 ভাগৰ 5 এইটো হ'ব আনচাৰ এইটো আছিলে 3 - 2/3 - 2/5 ইয়াত চোৱা 3 আৰু 5ৰ লসাগু হ'ব 15
ইয়াৰ তলত 1 আছে, 1ৰে 15 হৰণ কৰিলে 15 বাৰ, 15 3 গুণ 45 বিয়োগ 3ৰে 15 হৰণ কৰিলে 5 বাৰ, 5 2 গুণ 10 বিয়োগ 5ৰে 15 হৰণ কৰিলে 3 বাৰ, 3 2 গুণ 6 ইয়াত 15 থাকিল। ইয়াত কি হ'ব 45 বিয়োগ ইয়াত চোৱা, ইয়াত মাইনাছ আছে, ইয়াতো মাইনাছ আছে। তুমি প্লাছ মানে জমা বুলি ধৰি লোৱা, মাইনাছ মানে তুমি ধাৰ বুলি ধৰি লোৱা। তোমাৰ হাতত যদি এইটো -10 আছে, -6 আছে, 10 টকা মাইনাছ ধাৰ আছে। তোমাৰ হাতত যদি 10 টকা ধাৰ থাকে, আকৌ যদি 6 টকা ধাৰে থাকে, তেতিয়াহ'লে তোমাৰ হাতত 16 টকা ধাৰ হ'ব, -16 হয়নে? গতিকে এইটো -10 আৰু -6 কিমান হ'ব? -16 আৰু এক লাইন মাজত লিখিব পাৰিলোহেঁতেন, মই নিলিখিলোঁ, একেবাৰে কৰি দিছোঁ। গতিকে কিমান হ'ব? 45ৰ পৰা 16 গ'লে 15ৰ পৰা 6 গ'লে কি 9, ইয়াত থাকিল 3 পৰা 1 গ'লে 2, 29/15, 29ক তুমি 15ৰে ডিভাইড কৰা, 15 1 গুণ 15, 9 পৰা 5 গ'লে কিমান 4, 2 পৰা গ'লে 1, এই সমস্ত 15 ভাগৰ 14, এই সমস্ত 15 ভাগৰ 14, এইটো হ'ব আনচাৰ। চি নম্বৰটো চাবা, 2n 1/3 minus 1n 1/3 plus 4n 2/3 minus 2n 1/3। আচ্ছা, ইয়াত চাবা প্লাছ মাইনাছ দুটা আছে, কিন্তু যিকেইটা ডিনমিনেটৰ বা হৰ এইকেইটা চবকেইটা 3 3 আছে, বেলেগ নাই, গতিকে এইটো উজু হ'ব। আমি প্ৰথমতে অপযুক্ত ভগ্নাংশলৈ লৈ যাম। 2 3 গুণ 6, 6 1 7 বিয়োগ 3 গুণ 3, 3 1 4, 4/3 প্লাছ 3 4 গুণ 12, 12 2 14, 14/3 মাইনাছ 3 2 গুণ 6, 6 1 7, 7/3। ইয়াত 2 সমস্ত 3 ভাগৰ 1, ইয়াত 2 সমস্ত 3 ভাগৰ 1, এইটো প্লাছত আছে, এইটো মাইনাছত আছে। এই দুটা এনে কটাকটি কৰিব পাৰি, 7/3 এইটো প্লাছ আছে, 7/3 মাইনাছ আছে, এই দুটা এনে কটাকটি যায়, এই দুটা নকৰিলেও হৈ যায়। যেনেকুৱা যদি এনেকুৱা থাকে 2 - 2 0 হ'ব, গতিকে আমি এই দুটা ডাইৰেক্ট কাটিও দিব পাৰোঁ। চাবাচোন, ইয়াত 7/3 আছে, ইয়াত 7/3 আছে, আমি এই দুটা ডাইৰেক্ট আমি কাটি দিলোঁ। ইয়াত একো মানে প্লাছ আছে, প্লাছ 7/3 মাইনাছ 7/3, গতিকে এই দুটা আমি কাটি দিব পাৰোঁ। এতিয়া -4/3 প্লাছ 14/3 আছে, এইটো প্লাছত আছে, গতিকে এইটো আমি প্ৰথমত লিখিলোঁ 14/3। এতিয়া এইটো মাইনাছ আছে, -4/3 -4/3, যিহেতু 3 এইটো 3 আছে, এইটো 3 আছে, গতিকে লসাগু 3 হ'ব। এইটো হ'ব এতিয়া 14 - 4, 14ৰ পৰা 4 গ'লে 10, 10/3। এতিয়া তুমি 10ক যদি তুমি 3ৰে যদি ডিভাইড কৰা কি হ'ব? 3 3 = 9, এটা হ'ব 1, গতিকে এইটো কি হ'ব? 3n 1/3, 3 সমস্ত 3 ভাগৰ 1 ইকুৱেল টু 3 সমস্ত 3 ভাগৰ 1, এইটো হ'ব আনচাৰ। Question number 7. Preeti and Riti's mother kept the glass of milk on the table. She asked them to share the glass of milk. Preeti took 2/4 parts of the milk and Riti took 1/2 part. How much milk was left in the glass? প্ৰীতি আৰু ৰীতিয়ে ভগাই খাবৰ বাবে এগিলাচ গাখীৰ সিহঁতৰ মাকে টেবুলত উলিয়াই দিলে। তাৰ পৰা প্ৰীতিয়ে 4 ভাগৰ 2 অংশ আৰু ৰীতিয়ে 2 ভাগৰ 1 অংশ গাখীৰ ভাগ কৰি খালে। গিলাচত অৱশিষ্ট কিমান গাখীৰ থাকিল? ব'লাচোন এইটো আমি পাতি লওঁ। এইখিনি কুৱেশ্যনটোত দিয়া আছে যে প্ৰীতিয়ে খালে সমান 4 ভাগৰ 2 অংশ, ৰীতিয়ে খালে 2 ভাগৰ 1 অংশ। এতিয়া অৱশিষ্ট গাখীৰ থাকিল কিমান? এতিয়া কিমান গাখীৰ থাকিব? তুমি চাবা যে গাখীৰ দিছিলে কিমান? এগিলাচ গাখীৰ দিছিলে। এই 1 গিলাচ গাখীৰৰ 2 ভাগৰ 1 অংশ, ধৰা ইমানটোলৈকে গাখীৰ আছে, এই এগিলাচ গাখীৰৰ 2 ভাগৰ 1 অংশ ৰীতিয়ে খালে, আকৌ প্ৰীতিয়ে খালে 4 ভাগৰ 2 অংশ। 4 ভাগৰ 2 মানেও 2 ভাগৰ 1, এই দুটা সমমান ভগ্নাংশ, অৰ্থাৎ আধা আধা খালে। গতিকে আধা যদি প্ৰীতিয়ে খায়, আধা যদি ৰীতিয়ে খায়, তেতিয়াহ'লে গাখীৰ নাথাকিবই। কুৱেশ্যনটোত কৈছে অৱশিষ্ট কিমান গাখীৰ থাকিল? অৱশিষ্ট গাখীৰ নাথাকিব। 1 গিলাচ গাখীৰৰ 4 ভাগৰ 2 অংশ প্ৰীতিয়ে খাইছে, 1 গিলাচ গাখীৰৰ, আকৌ সেই 1 গিলাচ গাখীৰৰে 2 ভাগৰ 1 অংশ ৰীতিয়ে খাইছে। গতিকে অৱশিষ্ট কিমান হ'ব? অৱশিষ্ট গাখীৰ কিমান থাকিব? সেই 1 গিলাচৰ পৰা এওঁলোকে খোৱাখিনি বিয়োগ কৰিব লাগিব। গতিকে এই দুটাৰ যোগফল যিমান হ'ব সেইটো 1 গিলাচ গাখীৰৰ পৰা বিয়োগ কৰিব লাগিব। গতিকে চাবা 1, অৰ্থাৎ আমি 1 গিলাচ গাখীৰৰ পৰা বিয়োগ কৰিম, 1 মাইনাছ এই দুটা যোগ কৰি 1ৰ পৰা বিয়োগ, তাৰমানে 4 ভাগৰ 2 যোগ 2 ভাগৰ 1, এইটো হ'ব। এই দুটা যোগ কৰিছোঁ, যোগ কৰি 1ৰ পৰা আমি বিয়োগ কৰিছোঁ। চাবা
1 মাইনাছ এইটো কি হ'ব 4 আৰু 2 লসাগু 4 হ'ব গতিকে 4ৰে 4 হৰণ কৰিলে একবাৰ 1 2 গুণ 2 যোগ 2ৰে 4 হৰণ কৰিলে 2 বাৰ 2 গুণ 2 গতিকে আমি এইখিনি পালোঁ সমান 1 মাইনাছ এইটো কি হ'ব 4 ভাগৰ 2 যোগ 2 4 গতিকে 4 ভাগৰ 4 মানেতো 1 হয় এইটো এনেকৈ লিখি দিব পাৰি বা এনেকৈ কৰিব পাৰি চাবা 4 আমি লসাগু উলিয়ালোঁ ইয়াৰ তলত এটা 1 আছে 1ৰে 4 হৰণ কৰিলে 4 বাৰ 4 গুণ 4 বিয়োগ এই 4টো আছেই সমান কিমান হ'ল ওপৰত 0 তলত 4 ইকুৱেল টু 0 তাৰমানে অৱশ্যে গাখীৰ থাকিল 0 বা আমি এই 3টা লাইন নকৰি আমি এই লাইনটোৰ পৰা আমি ডাইৰেক্ট কৰি দিব পাৰোঁ চাবা তোমালোকে এই 3টা লাইন যদি নকৰাও এনেকৈ কৰিলেও হ'ব নতুবা এনেকৈ কৰিলেও হ'ব এই লাইনটো কৰিলা এনেকৈ কৰিলে বেছি সহজ হ'ব 1 মাইনাছ 4/4 মানে 1 ইকুৱেল টু 0 গতিকে 1 মাইনাছ 4/4 জেগাত আমি 1 লিখিছোঁ তাৰমানে 4ৰে 4 হৰণ কৰিলে আমি 1 পাওঁ গতিকে 1ৰ পৰা 1 বিয়োগ কৰিলে 0 এনেকৈ কৰিলেও আমি 0 পাম এনেকৈ কৰিলে 0 পাম গতিকে যিয়ে নহওক তোমালোকে এনেকৈ কৰিবা এনেকৈ কৰিলে বেছি উজু পাবা যিয়ে নহওক এতিয়া গাখীৰ অৱস্থা থাকিল 0 গতিকে এনচাৰটো হ'ব কি গাখীৰ নাই কুৱেশ্যনত কৈছিলে নহয় গিলাচটোত অৱস্থিত কিমান গাখীৰ থাকিল গাখীৰ নাই এতিয়া তোমালোকে ইংলিছত কৰিলে এইদৰে কৰিব পাৰিবা চাবা এই একেখিনি কথা মই ইংলিছত লিখি দিছোঁ PT2 2/4 parts RT2 equal to 1/2 parts now the milk was left in the glass বোলে গ্লাছত কিমান মিল্ক থাকিল গতিকে এই দুটা আমি এড কৰিছোঁ এই দুটা এড কৰিছোঁ তাৰপিছত 1ৰ পৰা মাইনাছ কৰিছোঁ গতিকে এইখিনি আমি কেলকুলেশ্যন কৰি কি পালোঁ 0 পালোঁ গতিকে আনচাৰটো হ'ব নো মিল্ক গাখীৰ নাই এতিয়া 8 নম্বৰটো চাবা কুৱেশ্যন নম্বৰ 8 ফ্ৰম এন এক্সাৰচাইজ 5/19 parts of the sums were solved by the class teacher the students themselves solved 3/19 part of the sums what part of the exercise are left to solve যে এটা অনুশীলনীত থকা অংকৰ 19/5 অংশ শ্ৰেণীত শিক্ষকে সমাধান কৰি দিলে ছাত্ৰ ছাত্ৰীসকলে 19/3 অংশ নিজে নিজে সমাধান কৰিলে অনুশীলনীটোৰ কিমান অংশ সমাধান কৰিবলৈ ৰৈ গ'ল বলাচোন এইটো আমি পাতি লওঁ দ্য টিচাৰ ছল্ভড এইটো কুৱেশ্যনত দিয়া আছে শিক্ষকে কিমান সমাধান কৰিছিল গণিত অংক সেই অনুশীলনীটোৰ বা সেই এক্সাৰচাইজটোৰ 19/5 অংশ মানে 5/19 parts এইটো কুৱেশ্যনটোত দিয়া আছে দ্য ষ্টুডেণ্ট ছল্ভড ষ্টুডেণ্টবিলাকে কিমান অংশ কৰিছিল 3/19 parts এইটো দিয়া আছে কুৱেশ্যনত আমি লিখি লৈছোঁ না ইয়াত চাবা এটা অনুশীলনীত বা এটা এক্সাৰচাইজত বহুতকেইটা গণিত কৰি দিয়া আছে বহুতকেইটা গণিত কৰিবলৈ দিয়া আছে তাৰে ভিতৰত যে 19/5 ভাগ টিচাৰে কৰি দিলে 19/3 অংশ কোনে কৰি দিছে ষ্টুডেণ্টে নিজে কৰিছে এতিয়া কিমান অংশ কৰিবলৈ থাকি গ'ল এই 19/5 যে টিচাৰে কৰি দিছে এই যিমান গণিত আছে তাৰে 19/5 ষ্টুডেণ্টে এই যিমান গণিত আছে এই যে এটা এক্সাৰচাইজৰ বা এটা অনুশীলনীৰ 19/5 অংশ টিচাৰে কৰিছে আৰু এইটো অনুশীলনীত যিমান গণিত আছে এই এটা অনুশীলনীৰ 19/3 অংশ ষ্টুডেণ্টে কৰিছে গতিকে কৰিবলৈ বাকী থাকিল কিমান সেই এটা অনুশীলনীত যিমান আছে গতিকে 1ৰ পৰা আমি এই দুটা যোগ কৰি এইটো বিয়োগ কৰিব লাগিব 5/19 প্লাছ 3/19 এইটো হ'ব এইখিনি আমি কেলকুলেশ্যন কৰি যিটো পাম সেইটোৱে হ'ব আনচাৰ গতিকে 1 মাইনাছ এইটো কি হ'ব তলত 19 হ'ব এলচিয়াম এইটো তুমি এড কৰা 5 + 3 1 মাইনাছ এটা 5 × 3 8 হ'ব তলত 19 হ'ব এতিয়া ইয়াৰ তলত 1 আছে 1 আৰু 19ৰ এলচিয়াম 19 হ'ব 19 হ'ব গতিকে 1ৰে 19 হৰণ কৰিলে 19/19 গুণ 19 বিয়োগ কি হ'ব 19ৰে 19 হৰণ কৰিলে 1 বাৰ 1 গুণ 8 19ৰ পৰা 8 গ'লে কিমান হ'ব 11 11/19 গতিকে দ্য পাৰ্টছ আৰ লেফ্ট টু ছল্ভ 11/19 parts এইটো হ'ব আনচাৰ 11/19 parts আৰু অসমীয়াখিনি চাবা যে শিক্ষকে সমাধান কৰিলে 19/5 অংশ এইটো কিতাপত দিয়া আছে ছাত্ৰ ছাত্ৰীয়ে সমাধান কৰিলে 19/3 অংশ এতিয়া সমাধান কৰিবলৈ ৰৈ গ'ল এই দুটা আমি যোগ কৰিছোঁ যোগ কৰি কিনে যিটো যোগফল পাম সেইখিনি আমি 1ৰ পৰা বিয়োগ কৰিম কাৰণ এটা অনুশীলনীৰ পৰা এইবিলাক যে অংশবিলাক যে আছে এটা অনুশীলনীৰ হে 19/5 অংশ এটা অনুশীলনীৰ হে 19/3 অংশ গতিকে আমি সেই 1ৰ পৰা এইখিনি বিয়োগ কৰি দিছোঁ গতিকে আমি কেলকুলেশ্যন কৰি কিনে পালোঁ 19/11 অংশ এনচাৰ 19/11 অংশ এতিয়া বলা কুৱেশ্যন নম্বৰ 9 চাবা কুৱেশ্যন নম্বৰ 9 ফ্ৰম 1 liter of milk নৱমল্লিকা's mother gave 1/5 parts to Navamallika and 2/9 parts to Madhumalati to drink
হাউ মেনি পাৰ্টছ ইন টোটেল ফ্ৰম 1 লিটাৰ অফ মিল্ক ৱাজ টেকেন বাই বথ অফ দেম যে 1 লিটাৰ গাখীৰৰ পৰা নৱমালিকাক 5/1 অংশ আৰু মধুমালতীক 9/2 অংশ গাখীৰ মাকে খাবলৈ দিলে দুয়ো মিলি মুঠতে 1 লিটাৰ গাখীৰৰ কিমান অংশ গাখীৰ খালে এইটো সহজে আছে যে 1 লিটাৰ গাখীৰ আছে 1 লিটাৰ গাখীৰৰ নৱমালিকা খাইছে 5/1 অংশ মধুমালতীয়ে খালে 9/2 অংশ এতিয়া কুৱেশ্যনটো সুধিছে দুয়ো মিলি মুঠতে 1 লিটাৰ গাখীৰৰ কিমান অংশ খালে এই দুটা এড কৰি দিলে হ'ল দুটা যোগ কৰি দিলে হ'ল বেলেগ একো নাই বলাচোন পাতি লওঁ নৱমালিকা খালে কিমান 5/1 অংশ এইখিনি কিতাপত দিয়া আছে মধুমালতীয়ে খালে কিমান 9/2 অংশ দুয়ো মিলি খালে দুয়ো মিলি কিমান খাব এই দুটা যোগ কৰিলে হ'ল 5/1 যোগ 9/2 5 লখাব কিমান হ'ব 5 9 গুণ 45 5ৰে 45 হৰণ কৰিলে 9 বাজ যাব 9 গুণ 9 যোগ 9ৰে 45 হৰণ কৰিলে 5 বাজ যাব 5 2 গুণ 10 গতিকে ওপৰত কি হ'ল 19 হ'ল তলত 45 গতিকে এইটোৱে হ'ব আনচাৰ 45/19 অংশ নটো ভালকৈ লিখিবা আৰু ইংলিছত কৰিলে তোমালোকে এইদৰে লিখিবা নৱমালিকা took equal to 1/5 part মধুমালতী took equal to 2/9 parts therefore both of them took এই দুটা এড কৰি দিয়া এড কৰি দিলে আমি কি পালোঁ 19/45 গতিকে আনচাৰ হ'ব 19/45 parts এতিয়া কুৱেশ্যন নম্বৰ 10 চাবা from a bucket full of water 7/15 parts of water was used how much water was left in the bucket যে এটা বাল্টিত থকা পানীৰ 15/7 অংশ পানী খৰচ কৰাৰ পিছত বাল্টিটোত কিমান পানী অৱশিষ্ট থাকিল চোৱা বাল্টি এটাত পানী আছে সেই পানীৰ 15/7 অংশ খৰচ কৰিছে এতিয়া কিমান পানী থাকিব গতিকে এক বাল্টিত থকা পানী বা এক বাল্টি পানীৰ পৰা 15/7 অংশ খৰচ কৰিছে বাকী কিমান থাকিব একৰ পৰা এইখিনি বিয়োগ হ'ব বলাচোন আমি পাতি লওঁ দ্য সলিউশ্যন 10 water was used equal to 7/15 part এইটো কুৱেশ্যনত দিয়া আছে এইখিনি পানী খৰচ হৈছে therefore water was left in the bucket বাকেটত পানী কিমান থাকিব এইটো 1ৰ পৰা 7/15 আমি মাইনাছ কৰিব লাগিব চাবা এই যে আমি 7/15 যে পালোঁ বা 15/7 যে আমি পালোঁ এই 15/7 অংশ পানী খৰচ হৈছে যে বা ব্যৱহাৰ যে হৈছে এক বাল্টি মানে হেৰিৰ এক বাল্টি পানীৰ 15/7 অংশ খৰচ হৈছে এক বাল্টি পানীৰ গতিকে 15/7 অংশ খৰচ হ'লে গতিকে কিমান থাকি যাব বাকেটটোত গতিকে একৰ পৰা এইখিনি বিয়োগ হ'ব 1 মাইনাছ 15/7 7/15 এইটো হ'ব 15 এর তলত 1 আছে 1ৰে 15 হৰণ কৰিলে 15 বাৰ 15 গুণ 15 বিয়োগ 7টো আছেই গতিকে 15 পৰা 7 গ'লে 8 8/15 এইটো হ'ব আনচাৰটো লিখিবা 8/15 ইমান পাৰ্ট আৰু অসমীয়াত লিখিলে তোমালোকে এইদৰে লিখিব পাৰিবা চাবা পানী খৰচ হ'ল সমান 15/7 অংশ এতিয়া বাল্টিটোত পানী থাকিল সেই একৰ পৰা এই অংশটো বিয়োগ হ'ব এই 15/7 এইটো কাৰ অংশ এক বাল্টি পানীৰ অংশ গতিকে 15/8 পালোঁ গতিকে আনচাৰ হ'ব 15/8 অংশ এতিয়া 11 নম্বৰটো চাবা Ranu's school is 7/8 kilometer away from her house. Daily she walks a distance and then takes a bus to travel 5/8 kilometer to reach the school. How far does she walk? Why does she walk for some distance daily? যে ৰাণুৰ ঘৰৰ পৰা স্কুললৈ দূৰত্ব 8/7 কিলোমিটাৰ স্কুল পাবলৈ তাই সদায় 8/5 কিলোমিটাৰ বাছেৰে যায় আৰু বাকী অংশ খোজকাঢ়ি যায় তাই কিমান খোজকাঢ়ে কিয় তাই সদায় কিছু দূৰ খোজকাঢ়ে আমি আগতে গণিতটো পাতি লওঁ তেতিয়া সহজ হৈ যাব কুৱেশ্যনত কি কৈছে স্কুললৈ দূৰত্ব কিমান আছে ডিষ্টেঞ্চ টু স্কুললৈ দূৰত্ব 8/7 কিলোমিটাৰ এতিয়া কি আমি লিখিলোঁ যিয়ে নহওক 8/7 কিলোমিটাৰ বাছেৰে যায় কিমান 8/5 কিলোমিটাৰ এতিয়া খোজকাঢ়ি কিমান যাব ধৰা এনেকুৱা যদি হয় যে তোমাৰ ঘৰৰ পৰা স্কুল তাৰমানে তোমাৰ ঘৰ ইয়াতে যেনিবা তোমাৰ ঘৰৰ পৰা স্কুললৈ দূৰত্ব কিমান ধৰি লোৱা 5 কিলোমিটাৰ স্কুললৈ দূৰত্ব তুমি 1 কিলোমিটাৰ খোজকাঢ়ি যোৱা তাৰপিছত স্কুললৈ দূৰত্ব তোমাৰ ধৰা 5 কিলোমিটাৰ এইখিনি তুমি বাছেৰে যোৱা 4 কিলোমিটাৰ তুমি বাছেৰে যোৱা
এই 5 কিলোমিটাৰটো ইয়াৰ পৰা ইয়ালৈকে স্কুললৈ দূৰত্ব তোমাৰ 5 কিলোমিটাৰ, কিন্তু এইখিনি মানে এইখিনি ডিষ্টেঞ্চ ইয়াৰ পৰা এইখিনি 4 কিলোমিটাৰ তুমি বাছেৰে যোৱা, বাকী এইখিনিতো তুমি খোজকাঢ়ি যোৱা। গতিকে তুমি কিমান খোজকাঢ়ি যোৱা, তাৰমানে 5ৰ পৰা 4 কিলোমিটাৰ বিয়োগ কৰিব লাগিব, তেতিয়া আমি খোজকাঢ়া ডিষ্টেঞ্চটো পাই যাম। ঠিক ইয়াতো যদিও ভগ্নাংকত আছে, গতিকে আমি এই চিষ্টেমতে আমি মনতে ভাবি ল'ব লাগিব যে স্কুললৈ দূৰত্ব 8.7 কিলোমিটাৰ আছে, বাছেৰে যায় 8/5 কিলোমিটাৰ, গতিকে এতিয়া খোজকাঢ়ি কিমান যাব, খোজকাঢ়ি কিমান যাব, এই টোটেল দূৰত্বৰ পৰা বাছেৰে যোৱা দূৰত্বটো তুমি বিয়োগ কৰা। টোটেল দূৰত্ব আছে এইটো 8/7 কিলোমিটাৰ, এইটো বিয়োগ ইয়াৰ পৰা বিয়োগ দিম 8/5, 8/5 ইমান কিলোমিটাৰ হ'ব, ইকুৱেল টু এটা 8 হ'ব লসাগু, 7/5 ইমান কিলোমিটাৰ, গতিকে 7/5 গ'লে 2, তলত 8, কিমান হ'ল 8/2 কিলোমিটাৰ। গতিকে এইটো কটাকটি কৰিব পাৰি, 2 দি একবাৰ, 2 গুণ 2, 2 দি 4 বাৰ, 2 4 গুণ 8 যিহেতু, গতিকে 1/4 কিলোমিটাৰ হ'ব, বা 8/2 লিখিলেও হ'ব, 8/2 কিলোমিটাৰ এনেকৈ লিখিলেও হ'ব, বা যিহেতু আমি লঘিষ্ঠ আকাৰলৈ নিব পাৰোঁ সেইকাৰণে আমি এইটো সৰু কৰি পেলাইছোঁ 4/1 কিলোমিটাৰ। গতিকে এইখিনি হ'ব আনচাৰ যে ৰাণুৱে মানে কুৱেশ্যনটোত কৈছে নহয় তাই কিমান খোজকাঢ়ে, ৰাণুৱে খোজকাঢ়ে 4/1 কিলোমিটাৰ। আৰু এটা কুৱেশ্যন কৰিছে কিয় তাই সদায় কিছু দূৰ খোজকাঢ়ে, এই কিছু দূৰ কিয় খোজকাঢ়ে, এই 4/1 কিলোমিটাৰটো বহুত কম ডিষ্টেঞ্চ, কাৰণ 1 কিলোমিটাৰৰ 4/1 কিলোমিটাৰ মানে কি চাবাচোন, যদি আমি এটা যদি কাম কৰোঁ, এতিয়া আমি এইটো যদি মিটাৰত যদি নিওঁ 4/1 কিলোমিটাৰ ইকুৱেল টু, এইটো যদি আমি মিটাৰত নিওঁ কি হ'ব, 4/1 পূৰণ 1000 পূৰণ হ'ব, যিহেতু 1000 মিটাৰত 1 কিলোমিটাৰ, 1000 পূৰণ দিয়াৰ লগে এইটো মিটাৰ হৈ গ'ল। গতিকে এইটো তুমি কাটি দিয়াচোন 4ৰে, 4 2 গুণ 8, 2 বাকী থাকিলে 20 হ'ল, 4 5 গুণ 20, 0 থাকিল, 4 0 গুণ 0, অৰ্থাৎ 250 হ'ল, 250 মিটাৰ। গতিকে 250 মিটাৰ বহুত কম। চোৱাচোন 1 কিলোমিটাৰো বেছি ডিষ্টেঞ্চ নহয়, 1 কিলোমিটাৰৰ আধা হৈছে 500 মিটাৰ, এইটো 500 মিটাৰৰো আকৌ আধাৰো আধা হয়নে, সেইকাৰণে 250 মিটাৰ বহুত কম ডিষ্টেঞ্চ, সেইকাৰণে এইখিনি খোজকাঢ়ি যায়। গতিকে কুৱেশ্যনত যে কৈছে যে কিয় তাই সদায় কিছু দূৰ খোজকাঢ়ি যায়, গতিকে এইটো আনচাৰটো হ'ব এনেকৈ লিখিব পাৰি, তাই সদায় 250 মিটাৰ দূৰত্ব খোজকাঢ়ে, কাৰণটো কি, যিটো ৱাকিং ডিষ্টেঞ্চ বা খোজকঢ়াৰ দূৰত্ব এইটো বহুত কম, কাৰণ খোজকঢ়াৰ দূৰত্ব বহুত কম। খোজকঢ়াৰ দূৰত্ব বহুত কম বা তেনেই কম। আৰু এই গণিতটো যদি তোমালোকে ইংলিছত কৰা এইদৰে কৰিব পাৰিবা, চাবা, ডিষ্টেঞ্চ টু স্কুল 7/8 কিলোমিটাৰ, এইটো কুৱেশ্যনত দিয়া আছে, ট্ৰেভেল বাই বাছ, বাছেৰে যায় কিমান 5/8 কিলোমিটাৰ, দেৰফৰ ৰাণু ৱাক্স দ্য ডিষ্টেঞ্চ, আমি টোটেল ডিষ্টেঞ্চৰ পৰা এই ডিষ্টেঞ্চটো মাইনাছ কৰিছোঁ ইমান কিলোমিটাৰ, গতিকে এইখিনি আমি কেলকুলেশ্যন কৰি কি পাইছোঁ 1/4 কিলোমিটাৰ, এইটো আনচাৰ হয়। এগেইন 1/4 কিলোমিটাৰক আমি মিটাৰলৈ নিছোঁ, মিটাৰলৈ নিওঁতে আমি 250 মিটাৰ পাইছোঁ, গতিকে she walks 250 মিটাৰ ডিষ্টেঞ্চ ডেইলি বিকজ দ্য ৱাকিং ডিষ্টেঞ্চ ইজ ভেৰি শ্বৰ্ট, এইটো হ'ব আনচাৰ। এতিয়া কুৱেশ্যন নম্বৰ 12 চাবা, বিৰিনাছ ফ্ৰেণ্ডছ টেক 5/9 parts of olives which were with her, how many parts are now left with her, যে বিৰিনাৰ হাতত থকা মুঠ জলফাইৰ 9/5 অংশ লগৰীয়াবোৰে খালে কিমান অংশ থাকিব। এতিয়া মুঠ জলফাই কিমান আছিল আমাক তেনেকৈ কোৱা নাই, 10টা আছিল, 20টা আছিল, 50টা, 100টা, কিমান আছিল আমাক একো কোৱা নাই। এতিয়া মুঠ জলফাই যিমান মুঠতে এটোপলা আছিল আৰু মুঠ জলফাই 9/5 অংশ লগৰীয়াবোৰে খালে, গতিকে কিমান অংশ ঠাইত থাকিব, সেই এক টোপোলাৰ পৰা এইখিনি বিয়োগ কৰিব লাগিব। বলাচোন এইটো পাতি লওঁ, বিৰিনাছ ফ্ৰেণ্ডছ টেক, গতিকে বিৰিনাৰ ফ্ৰেণ্ডে খালে কিমান 5/9 part, নাও দ্য পাৰ্টছ আৰ লেফ্ট উইথ হাৰ, গতিকে কিমান থাকিব, বিৰিনাৰ হাতত থাকিব কিমান, সেই ধৰা এক টোপোলা আছিল যেনিবা, এক টোপোলা যেনিবা কি আছিল জলফাই বুলি কৈছে, জলফাই এক টোপোলা যেনিবা জলফাই আছিল, এতিয়া চোৱা এই এক টোপোলা জলফাইৰ পৰা 9/5 অংশ কোনে খালে, বিৰিনাৰ ফ্ৰেণ্ডবিলাকে খালে, গতিকে কিমান বাকী থাকিব, সেই এক টোপোলাৰ পৰা এই 9/5টো বিয়োগ কৰিব লাগিব, গতিকে আমি কি কৰিম 1 - 5/9 এইটো মাইনাছ কৰি দিম, এতিয়া এলচিয়াম হ'ব 9,
গতিকে এইটো কি হ'ব 9 - 5 = 4/9 গতিকে আনসাৰ কি হ'ব 4/9 পাৰ্টছ এইটো তুমি যদি অসমীয়াত কৰা এইদৰে কৰিবা চাবা যে লগৰীয়াবোৰে খালে সমান 9/5 অংশ এটাকে বিৰিণাৰ হাতত থাকিব 1ৰ পৰা এইখিনি বিয়োগ কৰিছোঁ আমি গতিকে আমি এইখিনি কেলকুলেশ্যন কৰি কি পালোঁ 9/4 অংশ এতিয়া 13 নম্বৰটো চাবা if 5/8 is subtracted from a number the difference becomes 1/4 what is the number এটা সংখ্যাৰ পৰা 8/5 বিয়োগ কৰিলে বিয়োগফল 4/1 পোৱা যায় সংখ্যাটো কি কি কৈছে এটা সংখ্যাৰ পৰা 8/5 বিয়োগ কৰিলে বিয়োগফল 4/1 পোৱা যায় সংখ্যাটো কি তাৰমানে ধৰা এনেকুৱা যদি হয় 5ৰ পৰা 2 বিয়োগ কৰিলে আমি কি পাওঁ 3 পাওঁ 5ৰ পৰা 2 বিয়োগ কৰিলে আমি কি পাওঁ 3 পাওঁ এতিয়া তোমাক যদি এনেকৈ কয় যে এটা সংখ্যাৰ পৰা 2 বিয়োগ কৰিলে বিয়োগফল 3 পায় সেই সংখ্যাটো কি অৰ্থাৎ এই 2 আৰু 3 যোগ কৰিব লাগিব 2 আৰু 3 যোগ কৰিলে আমি 5 পাম ঠিক ইয়াতো এটা সংখ্যাৰ পৰা 8/5 বিয়োগ কৰিলে বিয়োগফল 4/1 পোৱা যায় সংখ্যাটো কি এইটো আৰু এইটো যোগ কৰিব লাগিব তেতিয়া আমি সংখ্যাটো পাম গতিকে নিৰ্ণয় সংখ্যাটো কি হ'ব আমি দুটা যোগ কৰিম এটা আছে 8/5 যোগ 4/1 8 আৰু 4 লসাগু 8 গতিকে 8 8 হৰণ কৰিলে 1 বাৰ 1 5 গুণ 5 4 8 হৰণ কৰিলে 2 বাৰ 2 গুণ 2 গতিকে কি হ'ব ওপৰত হ'ব 7 তলত হ'ব 8 8/7 এইটোৱে হ'ব আনসাৰ আৰু 13 নম্বৰটো যদি ইংলিছত কৰা এইদৰে লিখিবা দ্য ৰিকুৱাৰ্ড নাম্বাৰ ইকুৱেল টু 5/8 + 1/4 অৰ্থাৎ আমি 8 কৰিছোঁ গতিকে কি পালোঁ 7/8 এইটো হ'ব আনসাৰ এতিয়া 14 চাবা ৰবিন ৱেণ্ট টু দ্য টাউন উইথ হিজ ফাদাৰ টু চিট ফৰ এ কম্পিটিটিভ এক্সামিনেশ্যন ৰবিন এণ্ড হিজ ফাদাৰ ষ্টাৰ্ট দেয়াৰ জাৰ্ণি ফ্ৰম হোম এণ্ড ট্ৰেভেলড 1/12 parts of the distance by bicycle after that they went by bus and then lastly 1/20 parts they went on foot how many parts of the distance did they move by bus যে ৰবিনে এটা প্ৰতিযোগিতামূলক পৰীক্ষা দিবলৈ দেউতাকৰ লগত নগৰলৈ গৈছিল দেউতাকৰ লগত ঘৰৰ পৰা 12/1 অংশ চাইকেলেৰে তাৰ পিছৰ অংশ বাছেৰে আৰু শেষত 20/1 অংশ খোজকাঢ়ি গৈছিল তেওঁলোকে যোৱা এই দূৰত্বৰ কিমান অংশ বাছেৰে গৈছিল এইটো চাবা আমি পাতি লওঁ আমি কুৱেশ্যনত প্ৰথমতে যিটো দিয়া আছে আমি এইটো লিখি লৈছোঁ যে চাইকেলেৰে গৈছিল 12/1 অংশ খোজকাঢ়ি গৈছিল 20/1 অংশ কিন্তু বাছেৰে কিমান গৈছিল এইটো দিয়া নাই সেইটো আমি উলিয়াব লাগিব কিমান অংশ গৈছিল বাছেৰে সেইটো আমি উলিয়াব লাগিব চাবা যে ৰবিনে কিবা এটা ডিষ্টেঞ্চ গৈছিলে এই ঘৰৰ পৰা হোম টু টাউন এই ঘৰৰ পৰা নগৰলৈ যে গৈছিল কিবা এটা ডিষ্টেঞ্চটো গৈছিল সেই কিবা এটা ডিষ্টেঞ্চৰ কিন্তু কিমান কিলোমিটাৰ আমাক কোৱা নাই সেই কিবা এটা ডিষ্টেঞ্চৰ 12/1 অংশ চাইকেলেৰে 12/1 অংশ চাইকেলেৰে 20/1 অংশ খোজকাঢ়ি আৰু বাকীখিনি কি কৰিছিল বাছেৰে গৈছিল গতিকে কিমান অংশ বাছেৰে গৈছিল সেইটো আমি নাজানো মুঠতে এই কিবা এটা অংশ মানে কিবা এটা ডিষ্টেঞ্চটো আমি কিবা এটা ডিষ্টেঞ্চটো গৈছিল সেই এটা ডিষ্টেঞ্চৰ পৰা সেই এটা ডিষ্টেঞ্চৰে এইবিলাক অংশ সেই এটা ডিষ্টেঞ্চৰে বা এটা দূৰত্বৰে 12/1 অংশ সেই এটা দূৰত্বৰে 20/1 অংশ এনেকুৱা গতিকে এই দুটা অংশ যোগ কৰি কেনে এই যিটো ইয়াৰ পৰা ইয়ালৈকে যিটো এটা ডিষ্টেঞ্চ এই 1ৰ পৰা এইখিনি বিয়োগ কৰিব লাগিব 12/1 যোগ 20/1 এই দুটা যোগ কৰি 1ৰ পৰা এইটো বিয়োগ কৰিব লাগিব গতিকে বিয়োগ কৰিলে কি হ'ব চাবা 1ৰ পৰা আমি এইখিনি বিয়োগ কৰিম 1 - 1ৰ পৰা এই দুটাৰ যোগফলটো আমি বিয়োগ কৰিম 1/12 + 1/20 1 - গতিকে 12 আৰু 20ৰ লসাগু কি হ'ব 12 আৰু 20ৰ লসাগু 60 হ'ব এতিয়া কৰি চালে তোমালোকে গম পাবা 12 20 2ৰে কৰা 6 বাৰ 10 বাৰ 2ৰে কৰা 3 বাৰ 5 বাৰ 2 2 গুণ 4 4 2 গুণ 12 12 5 গুণ 60 যিহেতু 60 12ৰে 60 হৰণ কৰিলে কিমান বাৰ যাব 5 বাৰ গতিকে 5 গুণ 5 যোগ 20ৰে 3 বাৰ 3 গুণ 3 কি পালোঁ 1 মাইনাছ এইটো হ'ব 8/60 ইকুৱেল টু এইবাৰ আকৌ এলচিয়াম 60 হ'ব লসাগু 60 হ'ব এইটো হ'ব 60 - 8 ইকুৱেল টু 60ৰ পৰা 8 গ'লে 52 52/60 গতিকে 52/60 তুমি এইটো কটাকটি কৰিব পাৰা 2ৰে তুমি 2 3 গুণ 6 2 0 গুণ 0 2ৰে এইটো কাটি দিয়া 2 2 গুণ 4 2 6 গুণ 12 আকৌ 2ৰে কাটি দিয়া 15 বাৰ এইটোক 2ৰে কাটি দিয়া 13 বাৰ আকৌ এইখিনিয়ে হ'ব গতিকে ওপৰত থাকিল 13 তলত থাকিল 15 15/13 গতিকে
এনচাৰ 15/13 ইমান অংশ। আৰু ইংলিছত কৰিলে এইদৰে লিখিবা বাই বাইচাইকেল ইকুৱেল টু 1/12 পাৰ্ট, অন ফুট ইকুৱেল টু 1/20 পাৰ্ট, therefore the distance they moved by bus equal to 1 minus এই দুটা আমি যোগ কৰিছোঁ, যোগ কৰি কিনে 1ৰ পৰা বিয়োগ কৰিছোঁ। গতিকে কেলকুলেশ্যন কৰি কি পালোঁ 13/15 আনচাৰ 13/15 ইমান পাৰ্টছ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া ভিডিঅ'টো ইমানে।